Hello everybody, আমি আগবাঢ়ি যাওঁ গছলৰ এপ্লিকেশ্যনবিলাক আমি পঢ়িলোঁ থিয়ৰী পাৰ্টটো অলমোষ্ট আমাৰ এই চেপ্টাৰটোৰ প্ৰথম চেপ্টাৰটোৰ শেষ হৈছে চ' দুই এটা নিউমেৰিকেলছ আজি চাওঁ ফ্লাক্স কেনেকৈ উলিয়ায় প্লাছ গছ ল এপ্লিকেশ্যনৰ ওপৰত দুটা নিউমেৰিকেল প্ৰথমে আমি চাওঁ তোমালোকৰ টেক্সট বুকৰ এটা কুৱেশ্যন টেক্সট বুকৰ মষ্ট প্ৰবেবলি কুৱেশ্যন নম্বৰটো এনেকুৱা 1.28 এক্সাৰচাইজৰ 1.28 যিটো কুৱেশ্যন এই কুৱেশ্যনটো এইকাৰণে মই কৰি দিওঁ কাৰণ ইয়াৰ যিটো কনচেপ্ট সেই কনচেপ্টটো অলৰেডি আমি ইউজ কৰিছোঁ আৰু গতিকে মই লাষ্ট ক্লাছত কৈছিলোঁ যে এইটো কৰি দিম বাৰু চ' এইকাৰণে এইটো কুৱেশ্যন ল'লোঁ কুৱেশ্যনটো এনেকুৱা আছে তোমালোকে টেক্সট বুকত চাবা নিজে কুৱেশ্যনটো এনেকুৱা আছিলে যে এটা কণ্ডাক্টৰ আছে মোৰ কণ্ডাক্টৰ এ বুলি কৈছে উইথ এ কেভিটি কণ্ডাক্টৰটোৰ এটা কেভিটি আছে ভিতৰত তাৰমানে এটা হোল এটা আছে তাৰমানে কণ্ডাক্টৰটোত মেটেৰিয়েল এইখিনিতহে আছে এইখিনিতহে মেটেৰিয়েল আছে এইটোখিনিত মেটেৰিয়েল নাই চ' এইটো এটা কণ্ডাক্টৰ এতিয়া কণ্ডাক্টৰটোত কিউ চাৰ্জ দিয়া হ'ল কেপিটেল কিউ কণ্ডাক্টৰটোত কিউ চাৰ্জ দি দিয়া হ'ল চ' আমি প্ৰুফ কৰিব লাগে যে এই কিউ চাৰ্জটো কণ্ডাক্টৰটোৰ এই বাহিৰৰ ছাৰ্ফেচতে থাকিব ভিতৰত নাথাকে অ'কে চ' প্ৰথমে এইটো প্ৰুফ কৰিব লাগে চ' তাৰ কাৰণে আমি কি কৰিম আমি আমাৰ যিটো কনচেপ্ট অলৰেডি আমি এক্সপ্লেইন কৰিলোঁ যে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ইনচাইড এ কণ্ডাক্টৰ ইজ জিৰ' যিটো আমি ফ্ৰী ইলেক্ট্ৰন থিয়ৰী দি পেলাই এক্সপ্লেইন কৰিছিলোঁ চ' সেই কনচেপ্টটো আমি ইয়াত ইউজ কৰিম কি ইউজ কৰিম যে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ইনচাইড এ কণ্ডাক্টৰ ইজ জিৰ' এই কনচেপ্টটো আমি ইউজ কৰিম ইয়াত অলৰাইট আমি কি কৰিম তাৰ কাৰণে আমি এগেইন গছ ল ইউজ কৰিম আমি জাষ্ট এই ছাৰ্ফেচৰ ঠিক তলতে জাষ্ট ইনচাইড দ্য ছাৰ্ফেচ অফ দ্য কণ্ডাক্টৰ আমি এটা গছিয়ান ছাৰ্ফেচ এনেকৈ ইমাজিন কৰি ল'ম জাষ্ট ইনচাইড দ্য ছাৰ্ফেচ অফ দ্য কণ্ডাক্টৰ এটা গছিয়ান ছাৰ্ফেচ আমি ইমাজিন কৰি ল'লোঁ চ' ডটেড লাইনটো হ'ল আমাৰ গছিয়ান ছাৰ্ফেচ উইচ ইজ জাষ্ট ইনচাইড দ্য ছাৰ্ফেচ অফ দ্য কণ্ডাক্টৰ অ'কে নাও বাই গছ ল আমি জানো total flux is equal to Q enclosed by 0 okay now যেহেতু গছিয়ান ছাৰ্ফেচটো আমাৰ কণ্ডাক্টৰটোৰ ভিতৰত আছে আৰু কণ্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি 0 হয় গতিকে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি 0 হোৱাৰ লগে লগে আমাৰ ফ্লাক্সটো 0 হ'ব ফ্লাক্স through that Gaussian surface will be 0 because flux is equal to E into A so E 0 হোৱাৰ লগে লগে flux to 0 হ'ব গতিকে আমাৰ যদি Gaussian surface আমি কনসিডাৰ কৰোঁ তাৰ মাজৰে আমাৰ flux to 0 ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি 0 তাৰ কাৰণে flux to 0 হোৱাৰ কাৰণে আমি ইয়াৰ পৰা কি পালোঁ যে Q enclosed is equal to 0 so আমি কি পালোঁ যে Gaussian surfaceটোৰ মাজত কোনো নেট চাৰ্জ নাই Gaussian surfaceটোৰ মাজত কোনো নেট চাৰ্জ নাই চ' ইয়াতে এটা কথা কোনোবাই হয়তো ক'ব পাৰে যে কিউ এনক্ল'জ টু 0 তাৰমানে এনেকুৱাও হ'ব পাৰে যে ইকুৱেল এমাউণ্ট অফ পজিটিভ আৰু নিগেটিভ চাৰ্জ থাকিব পাৰে তেতিয়াওতো নেট চাৰ্জটো 0 হ'ব পাৰে গছিয়ান ছাৰ্ফেচৰ ভিতৰত কিন্তু নহয় কাৰণ আমি অনলি পজিটিভ চাৰ্জহে দিছিলোঁ এজ এ হোল কণ্ডাক্টৰটো নিউট্ৰেল আছে কণ্ডাক্টৰটো এজ এ হোল নিউট্ৰেল আছিলে তাত কোনো চাৰ্জ নাছিলে আমি এক্সট্ৰাকৈ পজিটিভ চাৰ্জ কিউহে ইয়াত দিছোঁ গতিকে নিগেটিভ চাৰ্জৰ কথা ইয়াত নাহে গতিকে কি হ'ব গতিকে আমি ক'ব পাৰোঁ যে গছিয়ান ছাৰ্ফেচটোৰ ভিতৰত কোনো চাৰ্জ নাথাকে এতিয়া গছিয়ান ছাৰ্ফেচটো আমি ক'ত লৈছিলোঁ জাষ্ট ইনচাইড দ্য ছাৰ্ফেচ অফ দ্য কণ্ডাক্টৰটোৰ ছাৰ্ফেচৰ ঠিক তলতে লৈছিলোঁ আমি গতিকে আমি ক'ব পাৰোঁ যে কণ্ডাক্টৰটোৰ ভিতৰত কোনো চাৰ্জ নাই চ' এইটো প্ৰুফ যে কিউ এনক্ল'জ 0 মানে দেৰ ইজ ন' চাৰ্জ ইনচাইড দ্য কণ্ডাক্টৰ চ' কণ্ডাক্টৰটোৰ ভিতৰত চাৰ্জ থাকিব নোৱাৰে এতিয়া যিহেতু আমি চাৰ্জ অলপ দিছিলোঁ যদি ভিতৰত চাৰ্জ নাই চাৰ্জটো ক'ত থাকিব চ' ডেফিনেটলি কণ্ডাক্টৰটোৰ এই যিটো আউটাৰ ছাৰ্ফেচ এই আউটাৰ ছাৰ্ফেচত চাৰ্জটো ডিষ্ট্ৰিবিউট হৈ যাব চ' এইটো হ'ল প্ৰুফ যে কণ্ডাক্টৰ এটাৰ ভিতৰত চাৰ্জ নাথাকে এনেকৈ গছ লৈ ইউজ কৰি আমি প্ৰুফ কৰিব পাৰোঁ তাৰপিছত কুৱেশ্যনটোৰ আৰু এটা পাৰ্ট আছে সেই পাৰ্টত কি কৈছে যে আন এটা কণ্ডাক্টৰ B
এটো বি বুলি কৈছে উইথ চাৰ্জ স্মল কিউ এই কেভিটিটোৰ ভিতৰত ৰাখি দিলে যেটো কণ্ডাক্টৰৰ কেভিটি আছিল সেই কেভিটিটোৰ ভিতৰত ৰাখি দিলে এই এৰ লগত টাচ নকৰাকে উইদাউট টাচিং আইসোলেট হৈ আছে বি টো বি ইজ অলসো কণ্ডাক্টৰ আৰু তাত বি চাৰ্জ কিউ আছে স্মল কিউ আৰু তাত ৰাখি দিলে এইবাৰ আমি উলিয়াব লাগে এই কণ্ডাক্টৰৰ বাহিৰত টোটাল চাৰ্জ কিমান হ'ব তাৰ কাৰণে আমি কি কৰিম মই ইয়াতে বস্তুটো আকৌ অকমান ড্ৰ কৰি দিছো সাপোজ এইটো আমাৰ কণ্ডাক্টৰটো আসলে কেভিটিটো মই অকন ডাঙৰকৈ দিছো এইটো আমাৰ কণ্ডাক্টৰ বি সো ইয়াত কিউ চাৰ্জ থকা লাগে এইটো এটা যেহেতু কণ্ডাক্টৰ হয় গতিকে এইটো এটা চাৰ্জ বডি এটা কণ্ডাক্টৰ এটাৰ ওচৰলৈ অনাৰ লাগে আমাৰ কি হ'ব ইন্ডাকশন হ'ব ইন্ডাকশন কেনেকুৱা হয় এইটো যেহেতু পজিটিভ চাৰ্জ গতিকে এই যেটো সাৰফেস এই কেভিটিটোৰ যেটো সাৰফেস হ'ব কেভিটিটোৰ সাৰফেসত ইকুৱেল এমাউন্ট অফ নেগেটিভ চাৰ্জ ইনডিউস হ'ব হ'ব এই বডিটো বি বডিত পজিটিভ চাৰ্জ কিউ আছে গতিকে তাৰ ওচৰত থকা এই কণ্ডাক্টৰৰ যেটো সাৰফেস হেতু হল কেভিটিটোৰ সাৰফেসত মাইনাস কিউ চাৰ্জ ইনডিউস হ'ব এতিয়া এই মাইনাস কিউ চাৰ্জ ওপৰৰ পৰা আহিব এই বিলাক যে ইয়াত যে যিবিলাক ফ্ৰী ইলেক্ট্ৰনছ আছে এই ফ্ৰী ইলেক্ট্ৰনছ বিলাক ইয়াৰ পৰা ইয়ালৈ গুচি আহিব গতিকে ইয়াত মাইনাস কিউ চাৰ্জ এপিয়াৰ হোৱাৰ লগে এই ইয়াত আকৌ প্লাস কিউ চাৰ্জ এপিয়াৰ হ'ব equal amount or এইটো সাৰফেসত প্লাস কিউ চাৰ্জ এপিয়াৰ হ'ব সো আলটিমেটলি ইয়াত অলৰেডি কিউ চাৰ্জ আছিল সো ইয়াত কিমান হ'ব তেন্তে কিউ প্লাস কিউ চাৰ্জ আহি যাব বস্তুটো মই বুজি পাইছনে এনেকুৱা এটা স্ফিয়াৰ আমি ইন্ডাকশনত পঢ়িছিলো এফালে যদি মাইনাস কিউ চাৰ্জ আহে তাৰ আদাৰ সাৰফেস ইটো সাৰফেসত প্লাস কিউ চাৰ্জ আহে ঠিক তেনেকুৱা এইটো সাৰফেসত যদি মাইনাস কিউ চাৰ্জ আহিব তেতিয়াহলে ইটো সাৰফেস আৰু কোনটো সাৰফেস আছে বাহিৰৰ সাৰফেসটো আছে ইটো সাৰফেসত প্লাস কিউ চাৰ্জ আহিব আৰু অলৰেডি ইয়াত প্লাস কিউ ক্যাপিটাল কিউ আছিল আগো প্লাস কিউ আহিলে সো কিউ প্লাস কিউ সো টোটাল চাৰ্জ অন দা আউটাৰ সাৰফেস অফ কণ্ডাক্টৰ এ উইল বি কিউ প্লাস কিউ এটো প্ৰুফ কৰিব দিছিলে সো এটো হল সেই কোৱেশ্চনটো তোমালোকে লিখি পেলাবা নেক্সট আহিলে ইয়াতে আৰু এটা কথা আছে কেতিয়াবা সুধে হোৱাট ইজ ইলেক্ট্ৰস্টেটিক শিল্ডিং ইলেক্ট্ৰস্টেটিক শিল্ডিং মানে কি ইলেক্ট্ৰস্টেটিক শিল্ডিংটো এনেকুৱা আমি অলৰেডি এটা কথা দেখিলো যে কণ্ডাক্টৰ এটাৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি 0 হয় হয়নে গতিকে কণ্ডাক্টৰ এটাৰ ভিতৰত যদি আমি কেভিটি এটা বনাই তাত যদি আমি যিকোনো এটা বস্তু ৰাখো চাৰ্জ বস্তু নহয় নট চাৰ্জ বডি আগতে আমি বি চাৰ্জ থকা বডি দিছিল চাৰ্জ বডি নহয় যিকোনো এটা বডি আমি যদি ইয়াত ৰাখো তেতিয়াহলে কি হ'ব এই মানে কণ্ডাক্টৰৰ ভিতৰত ৰাখিব লাগে আৰু কণ্ডাক্টৰৰ ভিতৰত যিকোনো বস্তুটো ৰাখো সো দিস বডি উইল বি isolated from any external electric field যেহেতু কণ্ডাক্টৰৰ ভিতৰত যেহেতু ইলেক্ট্ৰিক ফিল্ড সোমাবই নোৱাৰে কণ্ডাক্টৰৰ ভিতৰত যেহেতু ইলেক্ট্ৰিক ফিল্ডটো সদায় 0 হয় গতিকে কি হ'ব এই বডিটো ইলেক্ট্ৰিক ফিল্ডে চুব নোৱাৰে টাচ কৰিব নোৱাৰে সো ইট উইল বি shielded from external electric field বাহিৰত যিমানেই ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড নাথাকক কিয় কণ্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড 0 হ'বই লাগিব গতিকে এই বডিটো ইলেক্ট্ৰিক ফিল্ডে টাচ কৰিব নোৱাৰিব সিল কৰা থাকিব তাক সো দিস ইজ কল্ড ইলেক্ট্ৰস্টেটিক shielding when something is kept inside a conductor inside the cavity of a conductor then that object will be shielded from any external electric field because electric field inside a conductor must be 0 so this is called electrostatic shielding তোমালোকে লিখিবা what is electrostatic shielding বুলি কলে এটা লিখিবি when something is kept inside a conductor so that thing will be shielded from any external electric field because inside a conductor electric field is always 0 so that is called electrostatic shielding কদিব পৰে তাৰ পিছত আহিলে এনেকুৱা এটা কোৱেশ্চন সাপোজ আমাক দিয়া আছে at a region of electric field দিয়া আছে E is equal to E naught I cap plus E naught J cap ভ্যালু মই লোৱা নাই মই কেনেকৈ কৰে মেথডটো দেখাইছো so electric field at a region of দিয়া আছে electric field in a region is given by this কিবা ইউনিট আছে আৰু so what is the flux of this electric field
what is the flux of this electric field through an area of a meter square. Eto suppose Newton per coulomb. Through an area a meter square. Area to dia ase a, capital area ase a meter square. A by a naught boli golu. A naught meter square parallel to YZ plane. Enake dia ase. So in a region electric field is given by this quantity. What is the flux of this electric field through an area a naught meter square parallel to the YZ plane? Okay. Square area to square hobo pare, circular hobo pare, je নহক আমাৰ area to dia ase je a naught, magnitude to dia ase a naught. So a question enako dhৰণৰ question ahile ami kenake korim. So idia electric field to amar vector dia ase. গতিকে এৰিয়াটো যদি আমি ভেক্টৰত পাওঁ তেতিয়া হলে ফ্লাক্সটো লিওটা আমি ইজি হ'ব ফ্লাক্স ইকুৱেল টু E ডট A গতিকে আমি ডট প্ৰডাক্টটো লৈ ল'ব পাৰিম এতিয়া আমাক এৰিয়াটোৰ ম্যাগনিটিউড দিয়া আছে তাক ভেক্টৰ হিচাপে এক্সেপ্ট ডাইৰেকশন লাগিব নহয় ডাইৰেকশন কোনফালে বা ভালকৈ চাও YZ প্লেনৰ প্যাৰেলেল হলে সেই এৰিয়াটোৰ যিটো নৰ্মেল আহিব এনেকুৱা আৰু x y z এটো y এটো z এটো x এনেকুৱা এৰিয়া এটা আছে সাপোজ x YZ প্লেনত আছে YZ প্লেনৰ প্যাৰেলেল গতিকে তাৰ যিটো এৰিয়া ভেক্টৰ এটো নৰ্মেল হ'ব লাগিব নহয় পাৰপেন্ডিকুলাৰ হ'ব লাগিব সেই পাৰপেন্ডিকুলাৰটো x এক্সিস নহবনে গতিকে তাৰ ডাইৰেকশনটো আমি i ক্যাপ বুলি ক'ব নোৱাৰিম নে YZ প্লেনৰ পাৰপেন্ডিকুলাৰটো x এক্সিস হ'ব গতিকে সেই এৰিয়াটোৰ ডাইৰেকশনটো হ'ব i ক্যাপ মানে i ক্যাপ সো আমি লিখিব পাৰিম যে এৰিয়া a ভেক্টৰ ইজ ইকুৱেল টু ম্যাগনিটিউড a নট আৰু ডাইৰেকশন i এটা ফ্লাক্স তো লিয়ে দিলে হয় E ডট A ডট প্রোডাক্ট হলে E ডট A E নট A নট ইউনিট জি হয় লিখি দিবা সে এনেকুৱা আৰু ডট প্ৰডাক্ট লৈ ললে হয় কেতিয়াবা এৰিয়াটো এনেকে এটাত নিদি তা সার্টেন এংগল কৰিও দিব পাৰে সো হেমতে আমি কৰিব লাগিব ওকে এটো এটা আহিলে নেক্সট আমি চাও এনে ধৰণৰ কোৱেশ্চন থাকিব পাৰে তোমালোকে কৰিবা দুই সৰি আৰু নেক্সট আহিব আমাক যদি খুদে সাপোজ বলে আমাৰ এটা কিউব এটা আছে এই কিউবটো আমি এটা ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ মাজত ৰাখিছো ইলেক্ট্রিক ফিল্ড এটা আছে এনেকুৱা ইউনিফর্ম ইলেক্ট্রিক ফিল্ডটো ইউনিফর্ম মনত ৰাখিব ইলেক্ট্রিক ফিল্ডটো ইউনিফর্ম সো কিউবটো আমি যেনেকে তেনেকে ৰাখিব পাৰো আমি এনেকৈ ৰাখিছো সাপোজ মানে এটো ফেস আৰু এটো ফেস এফালৰ ফেসটো আৰু এফালৰ ফেসটো ইলেক্ট্রিক ফিল্ডৰ পারপেন্ডিকুলাৰ হৈ আছে তাৰ মাজৰে ফ্লাক্স থাকিব এতিয়া যদি আমাক সুধে what is the total flux through this cube so মনত ৰাখিবা ইউনিফর্ম ইলেক্ট্রিক ফিল্ড হলে যিকোনো এটা ক্লোজ সারফেস যদি আমি সেই ফিল্ডৰ মাজত ৰাখো সো ফ্লাক্স থ্ৰু দ্যাট ক্লোজ সারফেস ইজ অলওয়েজ জিরো ইউনিফর্ম ইলেক্ট্রিক ফিল্ড হলে ফ্লাক্স থ্ৰু এ ক্লোজ সারফেস ইজ অলওয়েজ জিরো সো আমি এই কিউবটোতে ইমাজিন কৰিব পাৰো যিমানখিনি লাইন ফিল্ড লাইনস কিউবটোৰ মাজত সোমাব সিমানখিনি ফিল্ড লাইনস আকৌ কিউবটোৰ পাৰ ওলাই নাযাবনে বাৰু যিমান সোমাব ফিল্ড লাইনস সিমানটক ওলাই যাব নালাগিবনে ইয়াৰ পৰা আমি ইমাজিন কৰিব যিমান নাম্বাৰ অফ লাইনস এই ফেসটোৰ মাজত সোমাব সিমান নাম্বাৰ অফ লাইনস এই ফেসটোৰ মাজত ওলাব আৰু কি হ'ব যেটো ফ্লাক্স আমাৰ ওলাব কিউবটোৰ পৰা বাহিৰলৈ ওলাব সেই ফ্লাক্সটো পজিটিভ going out হলে phi is positive আৰু coming in ভিতৰত সোমোৱা হলে flux to negative consider কৰা হয় flux to scalar quantity positive হ'ব পৰা negative হ'ব পৰা zero হ'ব পৰা এনেকুৱা কিয় পজিটিভ নেগেটিভ হয় তো অকনমান মই দেখাই দিছো সাপোজ a is the area আমাৰ a is the face a face to যদি আমি চাও এটো এটা পার্ট অফ এ ক্লোজ সারফেস সো তার এরিয়া ভেক্টর বা আউটওয়ার্ড নরমাল এরিয়া ভেক্টর আহিব এনেকুৱাকে ইলেক্ট্রিক ফিল্ড আছে এনেকুৱাকে গতিকে ইলেক্ট্রিক ফিল্ড আছে এনেকুৱাকে গতিকে আমি যেতিয়া
ফ্লাক্স উলিয়াম ফ্লাক্স ইজ ইকুৱেল টু ই ডট এ যদি আমি কৰিম চ' ই এ কছ অফ 180 ডিগ্ৰী আহিব কছ 180 ডিগ্ৰী মাইনাছ 1 চ' এইটো ফ্লাক্স নিগেটিভ আহিব এই ফ্লাক্সটো এই ছাৰ্ফেচটোৰ মাজেৰে ফ্লাক্সটো সোমাইছে গতিকে কামিং ইন সোমোৱা ফ্লাক্সটো আমাৰ নিগেটিভ মানে এণ্টাৰিং আমি এইটো গোয়িং ইন নিলিখি এণ্টাৰিং বুলি ক'ব পাৰোঁ এণ্টাৰিং গোয়িং আউট নিলিখি আমি লিভিং বুলি ক'ব পাৰোঁ ঠিক তেনেকৈ এইটো এৰিয়াৰ মাজেৰে যিটো ফ্লাক্স সেই ফ্লাক্সটো আমি কনচিডাৰ কৰোঁ ইয়াত আউটৱাৰ্ড নৰ্মেল এইটো হ'ব ইলেক্ট্ৰিক ফিল্ডো একেটাই হ'ব গতিকে ই এ কছ 0 ডিগ্ৰী আহিব একেটা ডাইৰেকশ্যনত আহিব দুইটা হয়নে গতিকে এইটো ফ্লাক্স পজিটিভ হ'ব গতিকে আমি এই দুটা কনচিডাৰ কৰিব পাৰোঁ চ' এনেকৈ ক্ল'জ ছাৰ্ফেচতহে আমি বস্তুটো কৰিব পাৰোঁ চ' গতিকে যিমান ফ্লাক্স সোমাল সিমান ফ্লাক্স ওলাই গ'ল চ' টোটেল ফ্লাক্স কিমান হ'ব মাইনাছ ই এ প্লাছ ই ইকুৱেল টু 0 হৈ যাব বাকী যিবিলাক ছাৰ্ফেচ আছে গোটেইবিলাক ছাৰ্ফেচৰ টেঞ্জেঞ্চিয়েল ইলেক্ট্ৰিক ফিল্ডবিলাক গুচি ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক গুচি যাব সেই ছাৰ্ফেচবিলাক ক্ৰছ নকৰে ইলেক্ট্ৰিক ফিল্ডটোৱে গতিকে কি হ'ব টোটেল ফ্লাক্স টু দ্য হোল ছাৰ্ফেচ ইজ ইকুৱেল টু 0 অ'কে আৰু আমি অন্য ধৰণেও ক'ব পাৰোঁ যে আমি যদি গছিয়ান ছাৰ্ফেচ বুলি কনচিডাৰ কৰোঁ এই ছাৰ্ফেচটো তেতিয়াহ'লে তাৰ ভিতৰত কোনো চাৰ্জ নাই হয়নে ভিতৰত কোনো চাৰ্জ নাথাকিলে টোটেল ফ্লাক্সটো 0 হ'ব তেনেকুৱা আমি ক'ব পাৰোঁ বা এনেকৈ আমি এনালিটিকেল বস্তুটো ক'ব পাৰোঁ এতিয়া এইটো কিউব নলৈ বা কিউবটো আমি এনেকৈ প্লেচ কৰিছোঁ যিকোনো অৰিয়েণ্টেশ্যনত আমি কিউবটো ঘূৰাই পকাই যদি আমি প্লেচ কৰোঁ একেটাই হ'ব টোটেল ফ্লাক্সটো সদায় যিমান হ'ব কাৰণ কি হ'ব ইউনিফৰ্ম ফিল্ড গতিকে ফিল্ড লাইন্সবিলাকৰ ডেঞ্চিটিটো চেঞ্জ হোৱা নাই এখন ৱালত বোলে বেছিকৈ সোমাল এখন ৱালত কমকৈ ওলাল তেনেকুৱাটো নহয় গতিকে যিমান সোমাব সিমান ওলাবই লাগিব গতিকে টোটেল ফ্লাক্সটো সদায় 0 হ'ব ঠিক তেনেকৈ এইটো কিউব নহয় যদি আমি এটা স্ফিয়াৰ লওঁ এটা হেমিস্ফিয়াৰ লওঁ যিকোনো ক্ল'জ ছাৰ্ফেচৰ কাৰণে টোটেল ফ্লাক্সটো সদায় 0 হ'ব মনত ৰাখিবা flux through a closed surface placed in an uniform electric field is always 0 whatever is the shape and size of the surface next আমি চাওঁ আমাক suppose দিয়া আছে এনেকুৱা এটা এইটো কুৱেশ্যন তোমালোকৰ টেক্সট বুকতো আছে মই কুৱেশ্যন নাম্বাৰটো পাহৰিলেও তোমালোকে চাব পাৰা এইটো কুৱেশ্যন এনেকুৱা আহিব যে এটা এৰিয়া স্কুৱেৰ এৰিয়া এটা দিয়া আছে আমাক স্কুৱেৰ শ্বেপৰ এৰিয়া দেই স্কুৱেৰ শ্বেপৰ এৰিয়া এটা আমাক দিয়া আছে এনেকুৱা স্কুৱেৰ শ্বেপৰ এৰিয়া এটা আমাক দিয়া আছে এই স্কুৱেৰটোৰ চেণ্টাৰৰ পৰা স্কুৱেৰটোৰ ছাপ'জ ছাইডটো এ স্কুৱেৰটোৰ ছাইডটো এ চ' স্কুৱেৰটোৰ চেণ্টাৰৰ পৰা a/2 হাইটত তাৰমানে স্কুৱেৰটো আমি এনেকৈ পৰি আছে নহয় তাৰ পৰা a/2 হাইটত এটা ইমানখিনি ধৰিলোঁ এটা কিউ চাৰ্জ এটা ৰখা হ'ল চেণ্টাৰৰ পৰা একজেক্টলি a/2 হাইটত মই এটা এক্সাম্পল দি দিওঁ ছাপ'জ এইটো যদি আমাৰ স্কুৱেৰটো হয় স্কুৱেৰ এৰিয়াটো তাৰ চেণ্টাৰৰ পৰা ছাইডবিলাক এ তাৰ চেণ্টাৰৰ পৰা a/2 হাইটত তাৰমানে টোটেল ছাইডৰ আধা হাইটত চেণ্টাৰৰ পৰা ওপৰত এনেকৈ ইয়াত এটা কিউ চাৰ্জ ৰখা হৈছে পইণ্ট চাৰ্জ এটা ৰখা হৈছে চ' আমাক সুধিছে হোৱাট ইজ দ্য ফ্লাক্স থ্ৰু দিছ এৰিয়া থ্ৰু দিছ স্কুৱেৰ চ' এইটো আমি যদি কেলকুলেট কৰিব যাওঁ ইউজিং ফ্লাক্সৰ ফৰ্মুলা আমাৰ বহুত দীঘল হ'ব চ' আমি কি কৰিম টেকনিক ইউজ কৰিম গছ ল ইউজ কৰিম ভেৰি ইজি হ'ব আমি কি কৰিলোঁ এই স্কুৱেৰটো এটা বেছ হিচাপে লৈ আমি এটা কিউব ইমাজিন কৰি লওঁ স্কুৱেৰটো হ'ল আমাৰ বেছ আমি এটা কিউব এনেকৈ ইমাজিন কৰি ল'ব স্কুৱেৰটো হ'ব আমাৰ বেছ এনেকুৱা এই যিটো কিউব আমি এনেকৈ ইমাজিন কৰি ল'লোঁ এতিয়া ভালকৈ মন কৰিবা চেণ্টাৰৰ পৰা a/2 হাইটত আছিলে আৰু এই টোটেল হাইটটো কিমান হ'ব এইটো a হ'ব গতিকে চাৰ্জটো এই যিটো কিউ চাৰ্জ আছিলে সেই চাৰ্জটো একজেক্টলি এট দ্য চেণ্টাৰ অফ দ্য কিউব পৰি নগ'ল নে বাৰু একজেক্টলি এট দ্য চেণ্টাৰ অফ দ্য কিউব অ'কে এতিয়া আমাৰ হাতত এটা কিউবিকেল ছাৰ্ফেচ আছে তাৰ চেণ্টাৰত এটা পইণ্ট চাৰ্জ কিউ আছে এতিয়া আমি টোটেল ফ্লাক্স থ্ৰু দ্য হোল কিউব আমি উলিয়াব পাৰোঁ বাই গছ ল টোটেল ফ্লাক্স থ্ৰু দ্য হোল কিউব কিমান আহিব কিউ বাই এপচাইলন নট তোমালোকে লিখিবা চেণ্টেঞ্চবিলাক মই কৈ গৈছোঁ টোটেল ফ্লাক্স বাই গছ ল টোটেল ফ্লাক্স থ্ৰু দ্য হোল কিউব ইজ কিউ বাই এপচাইলন নট বিকজ গোটেই কিউবটোৰ ভিতৰত চাৰ্জ এটাই আছে কিউব এতিয়া আমাক লাগে এই যিটো
কিউবটোৰ এটা ফেস হৈ আছে না এই স্কয়াৰ যেটো আমাক সারফেস দিছিলে প্ৰথমে সেই সারফেসটো কিউবটোৰ এটা ফেস কিউবটোৰ এনেকুৱা কেটা ফেস আছে ছটা ফেস এতিয়া আমি ক'ব পাৰো এই চাৰ্জটো যেটো কিউবটোৰ সেন্টাৰত আছে গতিকে আমি ক'ব পাৰো প্ৰতিখন ফেসৰ পৰা চাৰ্জটো ইকুৱেল ডিসটেন্স গতিকে আমি ক'ব পাৰো যে ফ্লাক্স থ্ৰু each face of the cube is equal মানে তাৰমানে এই যে টোটাল ফ্লাক্স থ্ৰু দ্য কিউব এটো কি হৈছে এই টোটাল ফ্লাক্স ছখন ফেসৰ মাজৰে পাৰ হৈ গৈছে গতিকে যিকোনো এখন ফেসৰ মাজৰে কি হ'ব 1/6 of that total flux বুজি পাইছানে কথাটো কিউবটোৰ মাজৰে টোটাল ফ্লাক্স q by epsilon naught আৰু এখন ফেসৰ মাজৰে ফ্লাক্স কেনেকৈ ওলাম তাক 1/6 কৰি দিলে কিউবটো টোটাল ছখন ফেস আছে আৰু প্ৰতিখন ফেসৰ মাজৰে যোৱা ফ্লাক্সটো সমান কাৰণ চাৰ্জটো সেন্টাৰত আছে সিমেট্ৰিৰ কাৰণে আমি ক'ব পাৰো চাৰ্জটো সেন্টাৰত নাথাকি বেলেগ পইণ্টত থাকিলে আমি ক'ব নোৱাৰো এটো নহব হয় গতিকে ফ্লাক্স থ্ৰু দিস স্কয়াৰ এৰিয়া ইজ 1/6 of q by epsilon naught হেইটো হ'ব আনসাৰ এনেকৈ কৰে গছ ল আমি ইউজ কৰি এনেকৈ কৰিব পাৰো তাৰপিছত এনেকুৱা আৰু আছে কোৱেশ্চন সাপোজ আমাক ক'লে এনেকুৱা যে এটা কিউব আছে কিউবিকেল সারফেস এটা আছে আমাৰ আৰু এই কিউবটোৰ এইখন ফেস এইখন যিখন ফেস এই ফেসখনৰ সেন্টাৰত আমাৰ এটা চাৰ্জ দিয়া আছে কিউব এই ফলৰ যিখন ফেস এই ফেসটোৰ সেন্টাৰত এটা চাৰ্জ দিয়া আছে এটা আমি উলিয়াব লাগে হোৱাট ইজ দ্য ফ্লাক্স থ্ৰু দিস কিউব সেইটো আমি কি কৰিম ক্যালকুলেট আমি ফ্লাক্সৰ ফৰ্মুলাৰ পৰা ক্যালকুলেট কৰিব নোৱাৰো গছ ল ইউজ কৰিম আমি কি কৰিম এই কিউবটোৰ এফালে আৰু এটা কিউব আমি ইমাজিন কৰি লম এনেকৈ আৰু এটা কিউব আমি ইমাজিন কৰি লম এনেকৈ আৰু এটা কিউব আৰু এটা কিউব এনেকৈ ইমাজিন কৰি লম হলে এতিয়া আমি দেখিছো এই যেটো ডাঙৰ স্ট্ৰাকচাৰ হৈ গল এই ডাঙৰ স্ট্ৰাকচাৰটো সিমেট্ৰিক্যাল হয় এফালে আধা আৰু এই চাৰ্জটো কি আছে এই ডাঙৰ স্ট্ৰাকচাৰটোৰ এক্স্যাক্টলি এট দা সেন্টাৰ নাই নে বাৰু ওকে সো আমি ক'ব পাৰো তেতিয়া হলে ফ্লাক্স থ্ৰু দিস কিউব এন্ড ফ্লাক্স থ্ৰু দিস কিউব ইজ ইকুৱেল কাৰণ সেন্টাৰত আছে গতিকে এইটো কিউবৰ মাজত যিমান ফ্লাক্স পাৰ হৈ যাব এইটো কিউবৰ মাজত সিমান ফ্লাক্স পাৰ হৈ যাব এতিয়া বাই গছ ল টোটাল ফ্লাক্স থ্ৰু দা হোল স্ট্ৰাকচাৰ ইজ q by epsilon naught এটা সেই ফ্লাক্সটো দুভাগত ভাগ হৈছে এভাগ এফালে গৈছে গতিকে এইটো কিউবৰ মাজৰে কিমান হ'ব এই টোটাল ফ্লাক্সৰ হাফ সিম্পল নহয় নে এনেকৈ কৰিব পাৰো সো সেই বস্তুটো ইমাজিন কৰিব পৰা কথা কেনেকৈ ইমাজিন কৰিব লাগে বস্তুটো সেইকাৰণে মই দেখাই দিছো দুটামান তোমালোকে নিজে কৰিব পাৰিবা পিছত এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু আছে এনেকুৱা ধৰণৰ কোৱেশ্চন এই এক্স্যাক্টলি এই কনসেপ্টটো এনেকুৱা হ'ব পাৰে তোমাক দিয়া আছে সাপোজ এনেকুৱা এটা হেমিস্ফিয়াৰ দিয়া আছে এটা হেমিস্ফিয়াৰ দিয়া আছে হেমিস্ফিয়াৰটোৰ এই সেন্টাৰত চাৰ্জ কিউ ৰাখিছে সো হোৱাট ইজ দ্য ফ্লাক্স থ্ৰু দিস হেমিস্ফিয়াৰ আমি কি কৰিব লাগিব আদাৰ হাফ অফ দ্য স্ফিয়াৰ আমি এনেকৈ ইমাজিন কৰি ল'ব লাগিব এতিয়া এটা ক্লোজ সারফেস হৈ গ'ল নহয় এই ক্লোজ সারফেসটোত ফ্লাক্স হ'ব কিউ বাই এপসাইলন নট আৰু যেহেতু সেন্টাৰত আছে চাৰ্জটো গতিকে এটা হেমিস্ফিয়াৰৰ মাজৰে হাফ অফ কিউ বাই এপসাইলন নট দুইটা হেমিস্ফিয়াৰৰ মাজৰে ইকুৱেল হ'ব এনেকুৱা কোৱেশ্চন আছে এটো পাবা তোমালোকে কৰবাত সো এইবিলাক সববিলাক তোমালোকে লিখি ৰাখিবা A charge q is placed at the center of a hemisphere. What is the flux to the hemisphere? So let us imagine the other half of the sphere. So flux to the whole sphere will be q by epsilon naught. Therefore, flux to the given hemisphere will be half of q by epsilon naught. Then again, তাৰপিছত আৰু এটা আছে নেকুৱা the cube এটা আছে cube এটা আছে কিউবটোৰ এটা এজত এনেকুৱা চাৰ্জ পইণ্ট চাৰ্জ কিউত এজৰ সেন্টাৰত কি হল কিউ চাৰ্জ প্লেস কৰি দিয়া হল হোৱাট ইজ দ্য ফ্লাক্স থ্ৰু দ্য কিউব এইবাৰ আমি কি কৰিব লাগিব এটো মই ড্ৰ নকৰো দীঘল হৈ ডাঙৰ হৈ যাব তোমালোকে জাস্ট ইমাজিন কৰি লবা সলিড ষ্টেট কেমিষ্ট্ৰি অলপ পঢ়িছা এইবিলাক যে আমি এই কিউবটোৰ ইফালে আৰু এটা কিউব ইমাজিন কৰিম এফালে আৰু এটা টোটাল আমাৰ 4টা কিউব এনেকৈ ইমাজিন কৰি ল'ব লাগিব মন পৰিছে বস্তুটো এনেকৈ আমি আৰু এটা কিউব ইমাজিন কৰিম এনেকৈ
এটা মই গুটেটো ড্ৰ নকৰো তাৰ পিছত এইফালে আৰু এটা কিউব আকৌ এইফালে আৰু এটা কিউব ওকে সো এই স্ট্ৰাকচাৰ ইয়াত মোৰ লগত নাই আৰু যি হওক মই এইটোতে তোমালোকক অকমান দেখাব পাৰো এইটো বস্তু সাপোজ এইটো এজত সাপোজ সেন্টাৰত আমাৰ চাৰ্জটো দিয়া আছে মন কৰিবা এইটো এজত দিয়া আছে আমাৰ চাৰ্জটো আমি কি কৰিম ইয়াত আৰু এটা ইমাজিন কৰিলো ইয়াত আৰু এটা ইমাজিন কৰিলো ইয়াত আৰু এটা ইমাজিন কৰিলো এটা দুটা তিনটা এনেকুৱা আৰু তিনটা এনেকুৱা কিউব আমি ইমাজিন কৰিলো তিনটা কিউব ইমাজিন কৰিলে ডাঙৰ যেটো স্ট্ৰাকচাৰ হল ডাঙৰ স্ট্ৰাকচাৰটো সেন্টাৰ এক্স্যাক্টলি সেন্টাৰত পৰি যাব আমাৰ চাৰ্জটো গতিকে ফ্লাক্স থ্ৰু দা big structure is q by epsilon naught এটা চাৰ্জ আছে q by epsilon naught আৰু এই q by epsilon flux তো কি হৈছে চাৰিটা কিউব আছে চাৰিটা কিউবৰ মাজেৰে সমানে পাৰ হৈ গৈছে গতিকে flux through one cube will be 1/4 of q by epsilon naught so এজৰ সেন্টাৰত থাকিলে 1/4 of q by epsilon naught আহিব এনেকা আৰু এটা আছে কিউব এটা আছে কিউবটোৰ এটা কৰ্নাৰত যদি চাৰ্জটো দিয়া হয় তেতিয়া আমি কি ইমাজিন কৰিব লাগিব এটা কৰ্নাৰত যদি চাৰ্জটো দিয়া থাকে এই কৰ্নাৰত যদি চাৰ্জটো দিয়া থাকে তেতিয়া আমি কি কৰিব লাগিব ইয়াৰ সেই চাৰ্জটো চাৰিফালে টোটাল 8টা কিউব ইমাজিন কৰি ল'ব লাগিব টোটাল 8টা কিউব ইমাজিন কৰি ল'ব লাগিব এই কৰ্নাৰটোত বলে দিয়া আছে এই কৰ্নাৰটোত চাৰ্জটো দিয়া আছে হল ওকে এটো আছে এফালে এটা ললো এফালে এটা সো এফালে চাৰিটা হল আকৌ ওপৰত চাৰিটা ইয়াত এটা আকৌ ওপৰত চাৰিটা টোটাল 8টা এই 8টা কিউবৰ যদি ডাঙৰ ষ্ট্ৰাকচাৰৰ সেন্টাৰত পৰিব আমাৰ চাৰ্জটো গতিকে এনেকৈ 8টা কিউব ইমাজিন কৰি লগে লগে টোটাল ফ্লাক্স থ্ৰু দা হোল স্ট্ৰাকচাৰ যেটো বিগ স্ট্ৰাকচাৰ 8টা কিউবৰ যদি ডাঙৰ স্ট্ৰাকচাৰ হ'ব সেইটো কিউ বাই এপসাইলন নট গতিকে এটা কিউবৰ মাজেৰে ফ্লাক্সটো কিমান হ'ব 1/8 অফ দ্যাট কাৰণ প্ৰতিটো কিউবৰ মাজেৰে ফ্লাক্সটো সমান হ'ব কাৰণ চাৰ্জটো আমাৰ সেন্টাৰত থাকিব ডাঙৰ স্ট্ৰাকচাৰটো গতিকে 1/8 এটোৰ উপৰিও এটো এনেকুৱা যে এক চাৰ্জ কিউ ইজ প্লেস এট দ্য কৰ্নাৰ অফ এ কিউব so what is the flux to the cube তেনেকৈ খুদিলে এটো যদি আমাক খুদে এটো এই সিচুৱেচন যে চাৰ্জ কিউ ইজ প্লেস এট দ্য কৰ্নাৰ অফ দ্য কিউব what is the flux through one face of the cube তেতিয়া কি হ'ব তেতিয়া আমি চাও এই যেটো আমাৰ ডাঙৰ কিউব হ'ব এই ডাঙৰ কিউবটোৰ এখন ফেস কেনেকুৱা হ'ব জানানে এখন ফেস আমাৰ এনেকুৱা হ'ব এই ফলৰ যিখন ফেস এনেকুৱা হ'ব এটো কিউব আছে তলৰ এটা কিউব ইমাজিন কৰিলো আকৌ হিফালে দুটা কিউব ইমাজিন কৰিলো সেই দুটাৰ সাৰফেস দুখন এই দুখন আৰু তলৰ কিউবটোৰ সাৰফেস দুখন এই দুখন এই ফলৰ সাৰফেসখন এইখন আকৌ এইফালে থাকিব এইফালে এনেকুৱা ছখন ফেস থাকিব এনেকুৱা সো এবাৰ কি হ'ব যেহেতু এই চাৰ্জটোৰ আমাৰ যেটো ডাঙৰ স্ট্ৰাকচাৰ সেই ডাঙৰ স্ট্ৰাকচাৰটোৰ সেন্টাৰত আছে গতিকে ফ্লাক্স থ্ৰু দা লাৰ্জ স্ট্ৰাকচাৰ ইজ কিউ বাই এপসাইলন নট বাই গছ ল ওকে এতিয়া হি ডাঙৰ স্ট্ৰাকচাৰটোৰ এনেকুৱা ডাঙৰ ফেস কেটা থাকিব এইখনৰ নিচিনা ফেস কেটা থাকিব 6টা থাকিব ওকে সো তেতিয়া হলে এখন এনেকুৱা ডাঙৰ ফেসৰ মাজেৰে ফ্লাক্স কিমান হ'ব 1/6 আহিব এখন এনেকুৱা ডাঙৰ ফেসৰ মাজেৰে ফ্লাক্স কিমান আহিব 1/6 আহিব ওকে 1/6 এতিয়া আকৌ এই ডাঙৰ ফেসখন কেটা ভাগত ভাগ হৈ আছে 4টা ভাগত ভাগ হৈ আছে এনেকুৱা সৰু হয়নে গতিকে আমি বাই সিমেট্ৰিক ওপৰ যে এনেকুৱা প্ৰতিটো সৰু ভাগত মাজৰে ফ্লাক্স কিমান হ'ব সৰু ফেসৰ মাজৰে ফ্লাক্স কিমান হ'ব ইকুৱেল হ'ব গতিকে এটা ডাঙৰ ফেসৰ মাজৰে ফ্লাক্স হ'ল ইমান এটো গতিকে সেই ফ্লাক্সটো আকৌ 4টা সমান ভাগত ভাগ হৈ আছে গতিকে তেনেকুৱা সৰু এটা ভাগৰ মাজৰে ফ্লাক্সটো কিমান হ'ব 1/4 অফ দিস হয়নে তাৰ মানে এই যেটো আমাৰ গিভেন ফেস আছিল তাৰ মাজৰে ফ্লাক্সটো হ'ব 1/4 অফ দিস সো আলটিমেটলি কিমান হ'ব 1/24 অফ কিউ বাই এপসাইলন নট এনেকুৱা সো এনেকুৱা হল ফ্লাক্সৰ কোৱেশ্চন থাকিব ফ্লাক্স হক বা গছ লগ এনেকৈ ইউজ কৰে বস্তুটো দেখিলো সো এনেকুৱা কোৱেশ্চনটো বহুত ধৰণৰ থাকিব টেক্সট বুকত তোমালোকৰ যিটা সলভ এক্সাম্পল দিয়া আছে মই কিনা কালি দুটা এটা দিছিলো এইকেইটা তোমালোকে চাবা বুজি নাপালে সুধিবা আৰু টেক্সট বুকৰ যিখিনি ফাৰ্স্ট এক্সাৰসাইজটো আমাৰ যেটো চেপ্টাৰটো শেষ হ'ল গোটেই ফাৰ্স্ট এক্সাৰসাইজটো তোমালোকে কৰি পেলাবা আজিকালি সলিউশন বহুত পায় এইবিলাকো চাবা নোৱাৰিলে আৰু একেবাৰে নোৱাৰিলে মোৰ ওচৰলৈ পঠাই দিবা মোক সুধিব পাৰিবা আদাৰৱাইজ কিন্তু এই চেপ্টাৰটোৰ কোৱেশ্চন গোটেইখিনি আমি কৰিব লাগিব হেতু কৰিবা তোমালোকে মই হেতু কৈ নাথাকো আৰু কৰি পেলাব লাগিব এখিনি পাৰিব লাগে এতিয়া আৰু নোৱাৰিলে কিবা সুধিলেই হ'ল বাৰু আজিলে থাক কোৱেশ্চনটো আমি বেছি প্ৰেক্টিছ কৰিব নোৱাৰো তোমালোকে নিজেই কৰিবা বেলেগৰ পৰা নোৱাৰিলে সুধিবা
ঠিক আছে হ'ব থেংক ইউ